নমস্কাৰ। আজি আপোনালোকক ৱাছ কটনৰ কাপোৰ দেখাম আকৌ, কাৰণ লাষ্ট ভিডিঅ'ত মই যিমান কেইযোৰ ৱাছ কটনৰ কাপোৰ দেখাইছোঁ প্ৰায় চবেই চ'ল। তো আজি মই কি কৰিম, ডিজাইনছ কম থাকিব, ৩-৪টা ডিজাইনছ দেখাম, তাৰ ওপৰতে কালাৰ অপশ্যনছ বহুতকেইটা দেখাই দিম। প্ৰথমতে এই ডিজাইনটো দেখাই আছোঁ, প্ৰাইচ থাকিব ছেইম 1450। এইখন আহিব আপোনাৰ মেখেলা, লগতে ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, ছেইম কোৱালিটি আগতে যেনেকুৱা দিছোঁ একজেক্ট ছেইম পাব। হেণ্ডমেডৰ হয় আৰু ৱাশ্বেবল হয়, ছামাৰ ফ্ৰেণ্ডলি হয়। ফাৰ্ষ্ট পিংকত মাল্টি কালাৰ 1450। ছেইম ডিজাইনতে এই ৰংটো চাওক কি ধুনীয়া, অলপ এজেড লেডিজেও পিন্ধিব পাৰিব। পেষ্টেল শ্বেডৰ ওপৰতে এই ডাৰ্ক কালাৰটো কিন্তু ব্লেক নহয়, ব্লু হয়। ডাৰ্ক ব্লু, য়েল্লো আৰু চি গ্ৰীণ সূতাৰে ৱাৰ্ক কৰা 1450, 1450 টকাতে বুকিং কৰিব পাৰিব। অফাৰ প্ৰাইজতে দিয়া হৈ আছে, এতিয়াও আপোনালোকে ল'ব পাৰে। এইকেইটা থাকিব ছাইড বৰ্ডাৰ, ব্লাউজৰ শ্লিভছত দুটা পাৰি আছে ইয়াতে। কালাৰটো কি ধুনীয়া হৈছে, পেষ্টেল শ্বেডত 1450। নেক্সট আৰু এযোৰ চিমিলাৰ ডিজাইনে দেখাই আছোঁ, কিন্তু এই যোৰাটোতে বডিত সৰু বুটা আছে, আচলত খালি ডাঙৰ বুটাটো থাকিব। বডিত সৰু সৰু মাল্টি কালাৰ বুটা কৰা থাকিব আৰু মেখেলাখনতো বুটাটো ডাঙৰকৈ থাকিব। কালাৰটো খুবেই ধুনীয়া, লগতে ছাইড বৰ্ডাৰ, ব্লাউজ পিচটো থাকিবই। 1450 টকাতে আপোনালোকে ল'ব পাৰিব এইযোৰ কাপোৰো। 1450, 1450। এই ডিজাইনত মই 2-3 যোৰ দেখাই দিলোঁ। নেক্সট দেখাই আছোঁ এই ডিজাইনটো। এই ডিজাইনটোতে আপোনালোকে বহুতকেইটা কালাৰ অপশ্যনছ পাব, বা ছেইম কালাৰতে মেচিং বেলেগ বেলেগ পাব। মই যিকেইটা অপশ্যনছ আছে মই গোটেইকেইটা আপোনালোকক দেখাই দিম। এইযোৰ কিন্তু খুব ধুনীয়া হৈছে। এগেইন ব্লেক নহয়, ডাৰ্ক ব্লু এইযোৰ। সূতাটো ডাৰ্ক ব্লু ৱাৰ্ক কৰা, আৰু বেছিভাগেই সূতা ৱাৰ্কতে দেখাম। 1450, 1450। ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, এইখন মেখেলা যোৰাটো খুব ধুনীয়া হৈছে। তলৰ এই পাট্টাটো খুব ধুনীয়া হৈছে, সৰু সৰু মীনা কৰা আছে। 1450। আগৰ ডিজাইনটো আৰু এটা কালাৰ থাকি গৈছিলে, দেখাই দিওঁ। 1450 লাইট গ্ৰে কালাৰত থাকিব, মাল্টি কালাৰ ৱাৰ্ক কৰা। ট্ৰাই কৰি আছোঁ প্ৰত্যেককেইটা কালাৰে যাতে ছামাৰ ফ্ৰেণ্ডলিয়ে হয়। ইমান গৰমত লাইট কালাৰে চবে প্ৰেফাৰ কৰে পিন্ধিবলৈ, আৰু এই কাপোৰ কেইযোৰ পিন্ধিবলৈও খুব ভাল হয়। এইকেইটা থাকিব ছাইড বৰ্ডাৰ, ব্লাউজত দুটা পাৰি আছে। 1450 প্ৰাইজতে বুকিং কৰক। এইযোৰ প্ৰথমতে যে দেখাইছিলোঁ এইটো ডিজাইনত। নেক্সট দেখাই আছোঁ আকৌ ছেকেণ্ড ডিজাইনটো। এই ৰংটো কি ধুনীয়া হৈছে চাওক, মেচিং কম্বিনেশ্যনছ খুব ধুনীয়া। পেষ্টেল শ্বেডৰ ওপৰতে য়েল্লো আৰু ৰাণী সূতাৰে ৱাৰ্ক কৰা। 1450, ছেইম প্ৰাইচ 1450 ৰুপিজ। এই ডিজাইনৰ এই তলৰ পাট্টাটো আৰু আঁচলৰ যোনটো পাট্টাটো খুবেই ধুনীয়া হৈছে। কালাৰ মেচিংবিলাকো খুব ব্ৰাইট, কণ্ট্ৰাষ্টখিনি খুবেই ধুনীয়া। 1450, 1450 ৰুপিজত বুকিং কৰিব পাৰিব আপোনালোকে। নেক্সট আৰু এটা ৰং দেখাই আছোঁ ছেইম ডিজাইনতে। এইযোৰ হৈছে লেভেণ্ডাৰ কালাৰ, এগেইন ডাৰ্ক ব্লু এণ্ড পিংক, নট ব্লেক। 1450, 1450 টকাতে বুকিং কৰিব। এইখন থাকিব ইয়াৰে মেখেলাখন। কাপোৰৰ চাইজো খুব ধুনীয়া, 36 to 37 ইঞ্চেছ বহল হ'ব মেখেলাখন। চাদৰ হ'ব 3 মিটাৰ দীঘল, ছাইড বৰ্ডাৰ, ব্লাউজ পিচ থাকিব 1 মিটাৰ। 1450 প্ৰাইজতে বুকিং কৰিব পাৰে। অসমৰ ভিতৰত কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জেছ পে' কৰিব নালাগে। অসমৰ বাহিৰত যদি শ্বিপমেণ্ট লয় তেনেহ'লে 100 ৰুপিজ এক্সট্ৰা হ'ব। এই যোৰাটো চাওক, তলৰ পাৰিটো কি ধুনীয়া হৈছে। 1450, ছেইম ডিজাইন। আপোনালোকে হয়তো বেছ কালাৰটোও ছেইম পাব পাৰে, সূতাৰ ৱাৰ্কবিলাক কিন্তু বেলেগ বেলেগ ৰঙতেও পাই যাব। 1450, 1450। নেক্সট দেখাই আছোঁ, বেছ কালাৰটো একেই থাকিব। এগেইন আগৰযোৰ আছিলে ব্লু, ৰেড, য়েল্লো। এইযোৰত আছে আপোনাৰ পিংক আৰু ব্লু। এগেইন 1450, 1450 ৰুপিজ। কি ধুনীয়া লাগিছে চাবলৈ। ওচৰৰ পৰাও এবাৰ দেখাই দিওঁ, ইমানেই ধুনীয়া থাকিব। 1450, ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, শ্লিভছত পাৰি। এইখন আহিব ব্লাউজ পিচ, এখন আহিব মেখেলাখন। 1450 ৰুপিজত বুকিং কৰিব পাৰিব আপোনালোকে। 1450, এখন থাকিব গোটেই চাদৰখন। 1450। নেক্সট আৰু এটা এইযোৰ দেখালোঁ নেকি? তলৰ পাৰিটো বেলেগ আছে চাওক, ছেইম কম্বিনেশ্যন, কিন্তু তলৰ পাৰিটো গুণা ৱাৰ্কত আছে। 1450, 1450। এইখন থাকিব মেখেলা, আৰু এইকেইটাও দেখাই দিম। এইকেইটা থাকিব ছাইড বৰ্ডাৰ। এতিয়া নেক্সট আৰু এটা ডিজাইন দেখাই আছোঁ। এই ডিজাইনটো মই আগতে আপোনালোকক অৰেঞ্জ আৰু পিংকত দেখাইছিলোঁ। এইবাৰ এইযোৰ গ্ৰীনিছ শ্বেডত, গ্ৰীণত মাল্টি কালাৰ, ব্লেক নহয় কিন্তু ব্লু, য়েল্লো, ব্লু, য়েল্লো আৰু ৰেড সূতাৰ ৱাৰ্ক কৰা। এইখন থাকিব গোটেই চাদৰখন। 1450 টকাতে ল'ব পাৰিব। ইয়াৰ পিংকিছ এটা কালাৰ দেখাইছিলোঁ, বহুতে এইযোৰতো স্ক্ৰীনশ্বটছ পঠাইছিলে। যিহেতু ষ্টক নাই, এইযোৰ দেখাই দিলোঁ, এইযোৰ বুকিং কৰিব পাৰে। ইয়াৰ পিংক আছিলে, আজি মে বি আৰু ইয়াৰ কালাৰ আছে, বেলেগ নতুন কালাৰ দেখাম আজিৰ ভিডিঅ'ত ইয়াৰ। এইকেইটা ছাইড বৰ্ডাৰ আৰু ব্লাউজ পিচ। 1450, 1450 ৰুপিজ। এইযোৰ আকৌ হৈছে ছেইম ডিজাইন, ৰংটো নতুন আহিছে। এইযোৰ ব্লুৰ ওপৰত, এগেইন ব্লেক নহয় কিন্তু ডাৰ্ক ব্লু, ৰেড আৰু য়েল্লো সূতাৰ ৱাৰ্ক কৰা। গোটেই চাদৰখনত একদম ডাঙৰ বুটা আছে, মেখেলাখনতো ডাঙৰ বুটা আছে। মাজতে এইযোৰ অৰেঞ্জ কালাৰো এইযোৰ আহিছিলে, বডিত সৰু বুটা
আৰু আচল মেখেলাত ডাঙৰকৈ এনেকুৱা বুটাত দাম একে হ'ব 1450। ছেইম ডিজাইনৰে এইযোৰ সৰু ফুল, বডিত সৰু ফুল, আচলত ওৱান লাইন ডাঙৰ ফুলটো থাকিব 1450। ইয়াৰ কালাৰটো নতুন, অৰেঞ্জ য়েল্লো মিক্সড কৰা এটা কালাৰ, মেংগ' কালাৰ বুলি ক'ব পাৰি। 1450 চিমিলাৰ, তলত এটা লাইন ডাঙৰ বুটা, ওপৰত সৰু সৰু বুটা, এইকেইটা থাকিব চাইড পাৰি, ব্লাউজ পিচ 1450, 1450 ৰুপিজত বুকিং কৰিব। এইযোৰ দেখালো নেকি? ছেইম কালাৰ, না 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 ছেইম দেখুওৱা নাই, ছেইম দেখুওৱা নাই, তলত চোৱাচোন, কিছুমান ছেইম ছেইম আছে কিন্তু সূতাৰ ৱাৰ্কবিলাক ছেইম না। এইযোৰ ছেইম মই দেখাইছোঁ, আকৌ এইযোৰো মেলি দিলোঁ, চাই লওক। 1450তে এইযোৰ ল'ব পাৰিব, 1450 ৰুপিজ। নেক্সট এযোৰ দেখাই আছোঁ, এইযোৰো অলপ বেলেগ, এইযোৰ আহিব 1450। খুব ধুনীয়া শ্বাইন আছে এই কাপোৰযোৰত, ব্লুইছ গ্ৰে কালাৰ হয়, তাৰ ওপৰতে য়েল্লো ৰেড আৰু ডাৰ্ক ব্লু সূতাৰ ৱাৰ্ক কৰা। 1450 প্ৰাইজতে বুকিং কৰিব পাৰিব। ৱাছ কটন এনেকুৱা এটা কাপোৰ, যি কাপোৰ আপোনালোকে বছৰত যিকোনো ছিজনতে পিন্ধিব পাৰিব আৰু খুবেই বেছি কমফৰ্টেবল হয়, পিন্ধিবলৈও খুব ভাল। ৱাছ কৰোঁতে অলপ সাৱধানে কৰিব, মেচিনত ধুই নিদিব, ঘৰতে ছফ্টলি থ'ব। 1450। আৰু এইযোৰ ব্লু কালাৰ, এইযোৰত ব্লেক আছে, আগৰ কেইযোৰ যিমান ডাৰ্ক কালাৰ আছিলে চব ব্লু আছিলে, এইযোৰত কিন্তু এই সূতাটো ব্লেক সূতাৰ হয়, ব্লেক এণ্ড পিংক সূতাৰে ৱাৰ্ক কৰা। 1450। এণ্ড আজিৰ ভিডিঅ'ৰ এইযোৰে লাষ্ট কাপোৰযোৰ দেখালোঁ, কেনেকুৱা লাগিছে জনাব, আৰু পচন্দ হ'লে ওপৰত দিয়া নম্বৰত বুকিং কৰিব, 8876385120। পুনৰ লগ পাম নতুন কাপোৰ লৈ। ধন্যবাদ।